18 বছৰে 18,000 কৃষকৰ মৃত্যু গুৰুত্ব নাই ৰাজ্য চৰকাৰৰ সমক সৃষ্টিতে সীমিত ৰাজ্যৰ উন্নয়ন দমন আৰু ভ্ৰষ্টাচাৰত অতিষ্ঠ ৰাজ্যবাসী নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো প্ৰাক ডিজিটেল অভিষেক অনুষ্ঠান প্ৰাক ফোকাস দেশত নিৰ্বাচন সমাগত সমগ্ৰ দেশত নিৰ্বাচন মুখৰ হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ দেশৰ প্ৰতিটো প্ৰান্ততে সাজু হৈছে ৰাজনৈতিক দল সংগঠনসমূহ হলনি হৈছে ৰাজ্যসমূহৰ ৰাজনৈতিক বতাহ বিশেষকৈ এবাৰ মধ্যপ্ৰদেশত যুগমে পৰিৱৰ্তনৰ প্ৰস্তুতি দেখা গৈছে বিৰোধী দল তথা জনতাৰ মাজত কাৰণ যোৱা 18 বছৰে বিজেপি চৰকাৰৰ দমন আৰু ভ্ৰষ্টাচাৰী ৰাজনীতিত অতিষ্ঠ হৈ পৰিছে মধ্যপ্ৰদেশৰ জনতা এই সন্দৰ্ভত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে উল্লেখ কৰিছে মধ্যপ্ৰদেশৰ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যোৱা 18 বছৰে মধ্যপ্ৰদেশত 18,000 কৃষকে আত্মহত্যা কৰিছে অৰ্থাৎ প্ৰতি বছৰত 1000 কৃষকে চৰকাৰৰ অসহযোগৰ পৰিণতিত নিজৰ জীৱন শেষ কৰিবলৈ বাধ্য হৈছে এই সন্দৰ্ভত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে দিয়া এক তথ্য অনুসৰি ৰাজ্যখনত 2017 চনৰ পৰা 2021 চনলৈ আত্মহত্যা কৰা কৃষকৰ সংখ্যা 1000তকৈ অধিক কিন্তু প্ৰশ্ন হৈছে যিগৰাকী প্ৰধানমন্ত্ৰী কৃষকক পৰম বন্ধু বুলি গণ্য কৰে হেগৰাকী প্ৰধানমন্ত্ৰীৰ নিজ চৰকাৰখনতেই ইমানগৰাকী কৃষকে আত্মহত্যা কৰাৰ মূল কাৰণ কি উত্তৰ হ'ল মধ্যপ্ৰদেশত কৃষকৰ মাহিলী আয় মধ্যপ্ৰদেশৰ কৃষকৰ গড় আয় ৰাষ্ট্ৰীয় গড় আয়তকৈ যথেষ্ট কম কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে 2022 বৰ্ষত দিয়া এক তথ্য অনুসৰি মধ্যপ্ৰদেশত কৃষকৰ মাহেকীয়া আয় 8,339 টকা ইয়াৰ বিপৰীতে দেশত ৰাষ্ট্ৰীয় গড় আয় হৈছে 10,214 টকা এই তথ্যৰ পৰা এটা কথা স্পষ্ট যে পৰ্যাপ্ত উপাৰ্জনৰ পৰা গুৰুতৰভাৱে বঞ্চিত হৈছে মধ্যপ্ৰদেশৰ কৃষকসকল এই উপায়হীন হৈ আত্মহত্যা কৰিবলৈ বাধ্য হৈছে মধ্যপ্ৰদেশৰ কৃষক উল্লেখযোগ্য যে 2017 চনত শিৱৰাজ সিং চৌহানৰ চৰকাৰৰ সময়ত পিয়াজৰ মূল্য বৃদ্ধিক লৈ কৃষকসকলে বিদ্ৰোহ কৰিছিল কাৰণ নিৰ্ধাৰিত মূল্যৰ আধাতকৈ বেছি লোকচানৰ সন্মুখীন হৈছিল ৰাজ্যখনৰ কৃষকসকল কিন্তু কৃষকসকলৰ সৈতে আলোচনা কৰাৰ পৰিৱৰ্তে শিৱৰাজ সিং চৌহান নেতৃত্বাধীন মধ্যপ্ৰদেশ চৰকাৰে বিদ্ৰোহী কৃষকসকলৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰাহে পৰিলক্ষিত হৈছিল য'ত মৃত্যু হৈছিল কেইবাগৰাকীও কৃষকৰ কেৱল কৃষকৰ ওপৰতে যে এই চৰকাৰখনে মাধমাৰ ঘূৰাইছে তেনে নহয় কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে উল্লেখ কৰা অনুসৰি দেশৰ এক কলংকিত অধ্যায় ব্যাপম কেলেংকাৰী য'ত ৰাজ্যখনৰ প্ৰায় 1 কোটি যুৱকৰ জীৱন ধ্বংস কৰিছিল সেই কেলেংকাৰীটো জড়িত হৈ আছিল মধ্যপ্ৰদেশ চৰকাৰ তদুপৰি মহিলাৰ ক্ষেত্ৰতো আটাইতকৈ অসুৰক্ষিত ৰাজ্য হিচাপে পৰিগণিত হৈছে মধ্যপ্ৰদেশ মূলতঃ বিজেপি চৰকাৰৰ ছত্ৰছায়াত ক্ৰমাৎ কোঙা হৈ পৰিছে ৰাজ্যখনৰ কৃষক তথা জনতা সেয়ে এইবাৰ মধ্যপ্ৰদেশৰ জনতাই এক নতুন সূৰ্যোদয়ৰ আশা কৰিছে বুলি উল্লেখ কৰিছে একাংশই